সম্পাদক দেৱব্ৰত দুৱৰাই আৰু এটি কৃষকৰ জাপি প্ৰদান কৰিম মই নিজে কৃপাল ভোগ আৰু এখনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিছে উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক অৰুণজ্যোতি হাজৰিকাই এইখিনিতে আমি আপোনালোকক অৱগত কৰিছোঁ তেখেতে আমাক আৰ্থিকভাৱে সহায় আগবঢ়ালে হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 20,000 টকা আমি তেখেতৰ ধন্যবাদ এয়া হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 20,000 টকা আমি প্ৰাপ্তি স্বীকাৰ কৰিলোঁ আৰু তেখেতৰ আগন্তুক জীৱন সুখ সমৃদ্ধি আৰু আনন্দৰে ভৰি পৰক আগন্তুক বৰ্ষ অসমীয়া নৱবৰ্ষ সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেখেতক সময়ৰ প্ৰতি লক্ষ্য ৰাখি চমুকৈ দুআষাৰ বক্তব্য দাঙি ধৰিবৰ বাবেও আহ্বান জনালোঁ ধন্যবাদ আজি ৰঙালী বিহুৰ উদযাপন সমিতিৰ আয়োজক সমিতিৰ সন্মানীয় সভাপতি আৰু সম্পাদক ডাঙৰীয়া আৰু ইয়াত সমবেত হোৱা বিহুপ্ৰেমী ৰাইজসকল সকলোকে মই আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোক আজি ইয়াত আমন্ত্ৰণ জনাই আজি আপোনালোকৰ মাজত চিনাকি হোৱাৰ যি সৌভাগ্য সুযোগ প্ৰদান কৰিলে তাৰ বাবে মই উদযাপন সমিতিৰ সভাপতি সম্পাদকে ধৰি বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আজি